নমস্কাৰ সকলো শুভাকাংক্ষীলৈ মোৰ আন্তৰিক মৰম চেনেহ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতানুগতি কাৰ্যসূচী ভাবি আজি আন এটি গীতৰ মাজলৈ আহিছোঁ। গীতটো শুনি কেনেকুৱা পায় জনাব। গীতটি ডক্টৰ ভূপেন হাজৰিকাই কলিকতাতে 1978 চনত ৰচনা কৰিছিল আৰু সেই সময়ত ডক্টৰ ভূপেন হাজৰিকাদেৱ প্ৰায় কলিকতাতেই আছিলে। কলিকতাতে তেওঁ গীতৰ চৰ্চা কৰিছিলে আৰু সেই সময়ৰ গীতটো সঁচাকৈ বহুত সুন্দৰ ৰচনাশৈলী আৰু সুন্দৰ সুৰ। গতিকে আমাৰ দ্বাৰা ইমানখিনি সম্ভৱ নহ'ব, খালি আমি চেষ্টাহে কৰোঁ তেখেতৰ গীতবোৰ গাবলৈ। মই গীতটো আৰম্ভ কৰিছোঁ। শাৰদী ৰাণী তোমাৰ হেনো নাম, তুমি মোৰ নিচে আপোন, সদস্নাতা ৰূপহী মোৰ পুতি নিশাৰ সপোন। শাৰদী ৰাণী তোমাৰ হেনো নাম, তুমি মোৰ নিচে আপোন, সদস্নাতা ৰূপহী মোৰ পুতি নিশাৰ সপোন। শাৰদী ৰাণী তোমাৰ হেনো নাম। শুভ্ৰ নীলা উৰণিখনি, কুলি সূতাৰে বোৱা, পাতলী ৰিহাখনি, থৰ লগা বিলখনি, থৰ লগা বিলখনি, তোমাৰ শুনি দাপোন। শাৰদী ৰাণী তোমাৰ হেনো নাম। কপাহ মেঘৰ অহা যোৱা, সেউজী ঘাঁহৰ হিমানী, সোণালী ৰ'দ খৰালিৰে জাক, তুমি আনিলা কিজানি, শেৱালি কোমল হাঁহিটি মাৰি, কৰাহি সাজন কাচন। শাৰদী ৰাণী তোমাৰ হেনো নাম, তুমি মোৰ নিচে আপোন, সদস্নাতা ৰূপহী মোৰ পুতি নিশাৰ সপোন। শাৰদী ৰাণী তোমাৰ হেনো নাম।